हेलो एवरीवन আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা খুব ধুনিয়া এটা ৰেচিপি এটো হৈছে টিকনি বৰুৱা শাক এই টিকনি বৰুৱাটো কিছুমানত অলপ বেলেগকেও কয় সাকে দি না জানো বাৰু আমাৰ এফালে টিকনি বৰুৱা বুলিয়ে কয় কাইট কাইট লগা নিচিনা এটো শাকটো বহুত উপকাৰী আমাৰ দেহৰ কাৰণে এটো ইয়াত মানে বহুত ভিটামিন থাকে এটো খাব লাগে আৰু মানুহজনে বিৰাট ভাল পায় খাই হেকানে ধুনিয়াকে মোক কাটি কুটিও দিছে সকলো আৰু এইফালে মই কেৰাহীখন পাতি ইয়াতে তেল অকনমান হৰককে দি দিছো যেহেতু এই শাকটো বনালে তেলটো অকনমান বেছি হলে ভাল লাগে আৰু দিছো এটা কাটি লোৱা পিয়াজটো এতিয়া ধুনিয়াকে এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লব লাগিব দেখিছেনে এতিয়া দিম ইয়াতে হালধি গুৰি নিজৰ জুখত কিমানটো জুখত প্ৰয়োজন হয় আপোনালোকে এড কৰি দিব এতিয়া মই আকৌ ভালদৰে এবাৰ মিক্স কৰি দিছো এসাওক ভালদৰে এবাৰ মিলাই লৈছো আৰু অকনমান সময় ভজাৰ পিছত ইয়াতে দি দিম যিখিনি আলু কাটিছিলো এটা এই আলুটো কাটি লোৱা আলু কিটা মানে সৰু সৰু আলু একিটা দি দিলু ইয়াতে আলুটো দিলে খাবলৈ বেছি ভাল হয় হেকাৰণে আলুটো দি দিব লাগে আৰু পাৰিলে আপোনালোকে ইয়াত বুট কেটামানো দিব পাৰে কলা চানাটো আৰু এতিয়া আলুখিনি অকনমান ভাজি লোৱাৰ পাছত ইয়াতে দিলু সোৱাদ অনুসৰি নিমখ আপোনালোকে ইমানখিনি জুখতে এড কৰি দিব কিমানটো জুখত প্ৰয়োজন হয় নিমখ আৰু আলুখিনি 70% মান কুক কৰি ললো আৰু এতিয়া দিছো শাকখিনি যেহেতু শাকখিনি হিজাওতে বৰ বেছি সময় প্ৰয়োজন নহয় হেকাৰণে আলুখিনি আগত ভাজি লব লাগে এয়া চাওক আলুখিনি ধুনিয়াকে মই ভাজি ললো আৰু শাকখিনি এতিয়া দি ভালদৰে এবাৰ মিক্স কৰি লম দেখিছেনে এনেকৈ ভালদৰে মিক্স কৰি অকনমান সময় কাৰণে ঢাকন দি থৈ দিম গেছৰ ফ্লেমটো লো মিডিয়াম কৰি থম মই লোৱে কৰি থৈছিলো বাৰু তেতিয়া লো কৰি থলে ধুনিয়াকে আটাইখিনি ভালদৰে হিজি যায় আৰু লাগি নধৰে লাগি ধৰিলে যেহেতু খাবলৈ বেয়া লাগিব হেকাৰণে এনেকৈ উলট পালট কৰি এনেকৈ বনাই থাকিম আৰু ইয়াত মই আদা আৰু নহৰু দিয়া নাই দে আপোনালোকে ইচ্ছা কৰিলে দি দিব পাৰে মই এনেকৈ খাই ভাল পাওঁ পিয়াজ এটা দি ভাজি লওঁ এনেকৈ আৰু গৰম গৰম ভাতৰ লগত খাবলৈ বিৰাট টেষ্টি হয় আপোনালোকে যদি হে এনেদৰে বনাই খোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব একেবাৰে সিম্পলকে বনালো আৰু এই টিকনি বৰুৱাটো মাংসটো দি খাই আমি আগত খাইছো বাৰু কিন্তু এনেকৈ সিম্পলকে বনাই খাই মই বেছি ভাল পাওঁ আৰু এইফালে মোৰ ৰেডি হৈ গল আজি ৰেচিপিটো ইমানেই আছিল যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ বাই